জয় মা কামাখ্যা, হৰ হৰ মহাদেৱ। নমস্কাৰ বন্ধুসকল, মোৰ আজি আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এয়া আহি পাই গ'লোঁ ভূতনাথ মন্দিৰ বা শ্মশানৰ ওচৰতে। শ্মশান আৰু মূল মন্দিৰ একেলগতে যিহেতু লাগি আছে, মা কামাখ্যা ধামৰ পৰা অকণমানহে দূৰ। কিমানটো দূৰ মই বিশেষ আপোনালোকক ক'ব নোৱাৰি। এয়া ভূতনাথ মন্দিৰ দৰ্শন কৰিছোঁ। আহক আগলৈকে কি হৈ গৈ থাকে আপোনালোকৰ সকলোকে মই যিমানটো পাৰোঁ শ্বেয়াৰ কৰিম। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিব, আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ আশা কৰিছোঁ, আৰু লগতে মোৰ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব, যিহেতু বিভিন্ন ধৰণৰ ভিডিঅ' মই দি থাকোঁ। সেইকাৰণে বন্ধুসকল, ইয়াত শ্মশানত বিভিন্ন ধৰণৰ মহত্ব আছে। যিহেতু ইমানেই নহয় যে ইয়াত সাধু সন্যাসীয়ে এই অম্বুবাচী মেলাৰ সময়ত বিভিন্ন ধৰণৰ তপ জপ আৰু লগতে আৰাধনা সাধনা কৰে। যিহেতু কিছুমান বস্তু প্ৰকৃতিৰ লগত জাগৃত কৰাৰ সিহঁতৰ তান্ত্ৰিক মতে বিভিন্ন ধৰণৰ বস্তু জাগৃত কৰিবলগীয়া থাকে। সেইকাৰণে তেওঁলোকে এই সময়টোত, যিহেতু এই সময়টো বছৰে এবাৰে পায়, সেইকাৰণে সকলোৱে এই ভূতনাথ মন্দিৰলৈকে আহে। সাধু সন্যাসী বেছিভাগে, আৰু মা কামাখ্যা ধামতো থাকে, মই সেই বুলি ক'ব যোৱা নাই। আগলৈ আগবাঢ়ক, কিমানটো দূৰ কি হৈ থাকে ব'লক। আপোনালোকৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব পাই মই বহুতে ভাল লাগিলে। আৰু কোনোবাই যদি মা কামাখ্যা আমাৰ গুৱাহাটী নীলাচল পাহাৰলৈকে যোৱাৰ পিছত ভূতনাথ মন্দিৰ যোৱা নাই, সকলোৱে গৈ আহিব এপাক। আৰু ময়ো গৈ আহিছোঁ, যিহেতু মই বিশেষ বেছিদিন তাত থকা নাই, এদিনতে মই সম্পূৰ্ণ ঘূৰি পেলাই চাই আহিলোঁ। যিহেতু বন্ধুসকল এয়া দেখিছে নহয়, আগবাঢ়িছোঁ আপোনালোকৰ লগত লৈ, মোৰ কেমেৰাটো লৈ। এয়া হৰ হৰ মহাদেৱ। সকলোৱে ভিডিঅ'টো ভাল লাগিলে কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখিবলৈ নাপাহৰিব। সাধু সন্যাসী সকলোৱে কেনেধৰণে কি আপোনালোকৰ আৰাধনা সাধনা কৰে, মই সকলোকে আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰি আছোঁ যিমানটো পাৰোঁ। তাৰপিছতে এয়া যিহেতু ব্ৰহ্মপুত্ৰ পাৰো আছে ওচৰতে, ব্ৰহ্মপুত্ৰৰ ওচৰতে এই শ্মশানখন আছে। যিমানটো বন্ধুসকল মই জানো সেইখিনিকে আপোনালোকৰ মাজত চেষ্টা কৰিছোঁ ক'বলৈ। যদি তাতো কোনোবা ভুল ভ্ৰান্তি হয়, সমালোচনা কৰিব বুলি মই আশা ৰাখিছোঁ আপোনালোকৰ। যিহেতু আপোনালোকৰ মাজত মই সকলো ধৰণৰ ভিডিঅ' দিব নোৱাৰোঁ, যেতিয়া মই য'ত ক'ৰবাত, যিহেতু মই কৰ্মত বিশেষভাৱে জড়িত হৈ আছোঁ মোৰ নিজৰ কৰ্মত, সেইকাৰণে মই ক'তো ঘূৰিব যাব নোৱাৰোঁ পটককৈ। সেইকাৰণে যিমান পটককৈ হ'লেও মই য'ত যেনেকৈ ধৰণৰ সৰু সুৰা জেগাত মই যাওঁ, সেইখিনি আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ। এয়া আকৌ মোৰ মানুহজনী আৰু মোৰ বেটাই আহি পটককৈ অলপ ওলাই দিলে। তাৰপিছত লগতে আকৌ কীৰ্তন ভাগো দেখিছে নহয়। এয়া শ্মশানত মানে কি ভূতনাথ মন্দিৰত এইখিনি হৈ থাকে। যিহেতু সাধু সন্যাসী থকা জেগাত বন্ধুসকল আনন্দময় পৰিৱেশ, সেইকাৰণে আপোনালোকৰ মাজতো মই এইখিনি চেষ্টা কৰিছোঁ যিমানটো পাৰোঁ আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ। আৰু কোনোবাই যদি এই মন্দিৰত, মইতো বাৰু মই প্ৰথম গৈছোঁ বন্ধুসকল, আপোনালোকে যাব, ভাল লাগিলে কিছু সময় থাকিব। মই যিমানকণ মোৰ সময় ভাল লাগিছিলে সেইকণ সময় মই থাকিলোঁ। সকলোৰে আশা মনোবাঞ্ছা পূৰ্ণ হয় বুলি কোৱাৰ কাৰণে ময়ো সেইখিনি জেগাত ভগৱানৰ ওচৰত আৰাধনা কৰিব যোৱাৰ নিচিনাই হ'ল। সেইখিনিৰ মাজতে যিমানখিনি যি মোক কৰিলোঁ, সেইখিনি মই বন্ধুসকল মই ভিডিঅ'টো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ। সকলো জেগাতে ভগৱানৰ এটা শক্তি থাকে, যেনেকৈ মা কামাখ্যা শক্তিপীঠ, সেনেকৈ ধৰণৰ সেইখিনি জেগাত ভূতনাথ মন্দিৰটো আপোনালোকৰ ধৰক এটা শক্তিৰ ধাম। আৰু যিমানটো বন্ধুসকল ভুল ভ্ৰান্তি হ'ব পাৰে, মই যিমানখিনি জানিছোঁ সেইখিনিয়ে কৈছোঁ, আপোনালোকে দুখ দাই নধৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু লগতে পেজটো ফ'ল' কৰিব নোৱাৰিব। জয় আই অসম।